মোৰ প্ৰশ্ন হৈছে স্যাৰ আপুনি প্ৰিন্সিপাল এজ এ প্ৰিন্সিপাল মই লৰাৰ গাৰ্জেন যদি ঘৰত কিবা এটা হয় তেতিয়াহ'লে হেতুৰ ৰেসপন্সিবিলিটি মই ল'ম আমি নিউজ মিডিয়াত দেখা পাই আছো ষ্টুডেণ্টবোৰে মাৰপিট কৰি থকা অৱস্থাত এটা ষ্টুডেণ্ট মৰি গৈছে আজি যেনেকে মাৰিছে হাফ মাৰ্ডাৰ হৈছে ইয়াতে মাৰিছে কিমান ফুলি গৈছে কিবা হৈ গলে হয় এইটো আপোনালোকে মেডিকেল কিয় কৰোৱা নাই উইদাউট মেডিকেল নকৰাকৈ আপুনি মোৰ লৰাক ঘৰত কেনেকে পঠাই দিলে এইটোৰ এনসাৰ দিয়কচোন মোক আমি আমার তো জি আছে কি আছে আপনার আমার তো জি ডেটল বা জি সামান্য ফার্স্ট এইড আচ্ছা এক সেকেন্ড হেডত ইনজিওর হৈছে এটো সিটি স্ক্যান কৰিব লাগিব ডক্টৰে গম পাব যে ইয়াৰ প্ৰবলেমটো ইয়াৰ কি হৈছে ইয়াতে দেখাই দিয়া হেড ইনজিওর হৈছে ইমানখিনি ফুলি গৈছে ব্লিডিং হৈছে আপুনি ডক্টৰ নেকি আপুনি তো ডক্টৰ নহয় আপুনি এজন টিচাৰ আপোনাৰ কৰ্তব্য আছিল যে লৰাজনক সিকিউৰিটি গাৰ্ড দি পঠাই দি সিভিল হস্পিটালত ফাৰ্ষ্ট এড ট্ৰিটমেন্টটো দিব কাৰণে আপুনি কিয় সৰকাৰি হস্পিটালত পঠাই নিদিয়া নাই আপুনি বহক না না মই ইয়াতে বহিব কাৰণে অহা নাই আপোনালোক কথা পাতিব কাৰণে অহা নাই এক বছৰ আগতো মোৰ লৰাক মাৰিছে এনেকে মাৰি আপোনালোকে কেতিয়াবা মোৰ লৰাক মাৰি পেলাব নহয় মই মোৰ কথাটো শুনিলো ওকে মোৰ লৰাক মই খুৱাই লোৱাই পিন্ধাই আপোনালোকৰ চৰকাৰী স্কুলত দিয়া নাই প্ৰাইভেট স্কুলত দিছো মাহেকত পইচা দিও আপোনালোকক আমি পইচা দিও কাৰণে আপোনালোকে স্যালাৰি পাই আছে আপোনালোকে ৰেসপন্সিবিলিটি হেখিনি ল'ব লাগে যে এটা বাচ্চাক কোনোবাই যদি মাৰি আছে আপোনালোকৰ স্কুলত কি সিস্টেম চলি আছে সিসি ক্যামেৰা নাই সিসিটিভি ফুটেজ নাই মই নিজে গৈ মই মানিছো মোৰ লৰা বদমাশি কৰিছে মাৰপিট কৰিছে কিন্তু ইনজিওৰ কোন হৈছে আপুনি এইটো ক'ব ইনজিওৰটো তো চাব লাগিছিল হেবিলাক লৰা হৈছে না মোৰ লৰা হৈছে হা আপুনি এইটো চাব লাগিব পিছলে যদি মৰি গলা হয় মোৰ লৰা তাই কোনে ললা হয় না মোৰ কথাটো শুনক মই নিজে তাত গৈ কিনে ইহঁতক মোৰ অফিচলৈ লৈ আহিছো আমি থাকো খাৰুপেটিয়া আমি ভেনেদি পঠাই দিও 20 কিলোমিটাৰ দূৰত ইয়াৰ নানিৰ ঘৰ ইয়াত মই গুৱাহাটীৰ পৰা ইমাৰ্জেন্সিত আহিব লগা হল স্কৰপিঅ লৈ টকা 3000 টকাৰ তেল ভৰাই আপোনালোকৰ দায়িত্ব নাই মোৰ লৰাটোক মাৰি এইবিলাক বাইচান্স যদি কিবা হৈ গলে টকা গলা হয় সিভিল হস্পিটালত ট্ৰিটমেন্ট কৰাব টকাটো বাদে দিলো আমি দিলো হয় টকা হয় এইটো কথা নহয় যে সিরিয়াস যদি যেতিয়া হয় আমি লৈ এইটো সিরিয়াস নহয় নেকি সিরিয়াস নহয় নেকি পানী ঢালিছে তাৰ মূৰত মানে ইয়াতে উখাৰ নহল লব পৰা নাই এইটো হোৱা নাছিল এইটো ইমানটো ফুলি যোৱা নাছিল সেই কাৰণে তো আপুনি তাক সিভিল হস্পিটালত পঠাই কেনে ট্ৰিটমেন্টটো কৰাব লাগিছিল মানে বেছি সিরিয়াস হৈ গলে গাৰ্জেন বিলাক ক'ত গ'ল দেখুৱা নাই না এক সেকেন্ড স্যার এক সেকেন্ড যদি মানুহ ভিতৰত হেডৰ ভিতৰত যদি ইনজিওর হয় 1-2 ঘন্টা 3 ঘন্টা মানুহ বেহুশ নহয় হঠাৎকে বমি কৰিব তাৰ পিছত মানুহ মৰি যায় ঢুকাই যায় যদি হেডৰ ভিতৰত কিবা এটা যদি ইনজিওর হৈ থাকিলে হয় এই বস্তুটো ৰেসপন্সিবিলিটি কোনে ললা হয় আপুনি তো তাক মেডিকেল কৰাব লাগিছিল আমি আমাৰ তাত যি ফাৰ্স্ট এইড আছে সেইটো নহব নহয় না না আপুনি ডক্টৰৰ তাত পঠাব লাগিছিল ডক্টৰৰ তাত পঠাই কেনে তাৰ যিখিনি হেডত ইনজিওর হৈছে এইটো ডক্টৰহে গম পাব এইটো কি হৈছে এতিয়া এইটো সিটি স্ক্যান কৰিব লাগিব ডন বস্কত আহি কেনে ফাৰ্স্ট অফ অল মই টিচিটো লৈ লৈছো মোৰ লৰাক এইটো স্কুলত মই আৰু নপঢ়াও কাৰণ যোনটো স্কুলত মোৰ লৰাৰ লাইফৰ ৰিস্ক আছে সেইটো স্কুলত মই নপঢ়াও টিচি লৈছো প্লাস এডমিশনৰ ফিজ তাৰ পিছত বুকছৰ টকা যিমানখিনি মই টকা পাবলগীয়া আছিল পইচাটো মোক ৰিফাণ্ড কৰি দিছে 10190 টকা পেনক্ৰিয়েটাছ সোৰেং প্ৰিন্সিপাল জনৰ নাম 10190 টকা মাৰি দিছে মোক মই এটা কথাই ক'ব বিচাৰিছো মই কাৰোৰ ওপৰত কোনো ধৰণৰ এফআইআৰ নিদিও মোৰ লৰাক মই স্কুলৰ পৰা ওলাই আনিছো মই বেলেগ জায়গাত ক'ত এডমিশন দিব লাগে মই দিম ইহঁতৰ মতে যোনটো কথা মই গম পালো যে এইখিনি ফুলা বা এইখিনি ইনজিওর এইবিলাক মাইনৰ ইনজিওর মানে এইটো ইনজিওর হলে ফার্স্ট এড কৰি ঘৰত পঠাই দিলেই হৈ যায় কিন্তু এই সিস্টেম মোৰ লগত নচলিব যদি ইনজিওর হৈছে ব্লিডিং হৈছে প্ৰপাৰলি মেডিকেল ট্ৰিটমেন্ট কৰিব লাগিব সেইটো স্কুলত মই মোৰ লৰা সন্তানক মই পঢ়াম তেনেকুৱা স্কুলত মই নপঢ়াও যোনটো স্কুলত নেকি এনেকুৱা ইনজিওর হলে খালি ডেটল সাবনে দি ফার্স্ট এড কৰি ঘৰত পঠাই দিয়ে কথা এইখিনিয়ে বাদ বাকি ৰাইজে সব গম পাই গৈছে প্ৰিন্সিপালৰ লগত মোৰ কথা হৈছে আজি সব বাইদেউ বিলাকো আহিছিলে ছাৰো আছিলে কথা পাতিলো কথা হৈছে এতিয়া যিবিলাক লৰা দুষ্টামি কৰি আছে বেলেগ কাৰোবাৰ লগত আকৌ কৰিব তেনেকুৱা ধৰণৰ লৰাবোৰক প্ৰিন্সিপালে নিজে ইচ্ছাকৃতভাৱে এইবিলাকক ট্ৰান্সফাৰ দিব লাগে বুজিলে মোৰ এইখিনিয়ে কথা